কিন্তু চৰকাৰৰ তৰফৰ পৰা ডেডলাইন বান্ধি দিয়া হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিনামূলীয়া ঘৰৰ বাবে যদি আপুনি আবেদন কৰিছে তেতিয়াহ'লে এই খবৰ আপোনাৰ বাবে আৰু শীঘ্ৰে আপুনি আবেদন কৰক, কিয়নো ডিচেম্বৰ মাহৰ ভিতৰতে এই বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই কথা চৰকাৰৰ তৰফৰ পৰা কিছু সময়ৰ আগতে প্ৰকাশ কৰা হৈছিল। প্ৰাইভেট বিগ ব্ৰেকিং জনাইছো, ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। বিনামূলীয়া ঘৰক লৈ এই মুহূৰ্তত বৃহৎ ঘোষণা কৰিছে। ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিনামূলীয়া ঘৰ আৰু এই কথা আনুষ্ঠানিকভাৱে চৰকাৰে ঘোষণা কৰিছে। পঞ্চায়তৰ সচিব চৰকাৰে নহয় তেতিয়াহ'লে পঞ্চায়ত সচিবৰ পৰা ব্যৱস্থা লোৱা হ'ব। আগন্তুক মাহৰ ভিতৰত এয়া সম্পূৰ্ণ কৰিব লাগিব, সেই কথা ইতিমধ্যে স্পষ্টভাৱে কৈ দিয়া হৈছে। 60,000 বিনামূলীয়া বাসগৃহ ডিচেম্বৰ মাহৰ ভিতৰত নতুনকৈ লাভ কৰিবলৈ সক্ষম হ'ব। ভাৰত চৰকাৰে নতুনকৈ 1,70,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছে আৰু এই কথা মন্ত্ৰী ৰঞ্জিত দাসৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। যদি আপুনি ঘৰৰ বাবে আবেদন কৰা নাই আৰু আপুনি যদি যোগ্য হয়, এই ঘৰৰ বাবে নতুনকৈ আবেদন কৰক। ৰঞ্জিত দাসৰ তৰফৰ পৰা কিছু সময়ৰ আগতে ডাঙৰ ঘোষণা কৰা হৈছে। যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বা যেতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ। ডেডলাইন আহি গৈছে, মাত্ৰ এটা মাহ। এয়া নৱেম্বৰৰ 13 তাৰিখে আপুনি বাতৰি চাই আছে। নৱেম্বৰ মাহত চাই আছে, আগন্তুক মাহৰ ভিতৰতে ডিচেম্বৰ মাহৰ ভিতৰত ঘৰসমূহ সম্পূৰ্ণ হ'ব, অৰ্থাৎ আপুনি বিনামূলীয়া ঘৰ পাব। পঞ্চায়ত সচিবক চৰকাৰে ডেডলাইন বান্ধিছে। যদি আগন্তুক মাহৰ ভিতৰত ঘৰ সম্পূৰ্ণ নহয়, কঠোৰ ব্যৱস্থা লোৱা হ'ব। এয়া চৰকাৰৰ তৰফৰ পৰা কিছু সময়ৰ আগতে প্ৰকাশ কৰা হৈছে। 60,000 বিনামূলীয়া বাসগৃহ ডিচেম্বৰ মাহত লাভ কৰিব। পুনৰবাৰ নতুনকৈ 1,70,000 ঘৰ অসমত দিয়া হৈছে। গতিকে আপুনি আবেদন কৰক যদি এতিয়ালৈকে কৰা নাই, আৰু যিসকলে আবেদন কৰিছে সেইসকলে এই ঘৰসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। এটা বৃহৎ ঘোষণা আহিছে। বহু লোকে ঘৰ লাভ কৰা নাই, বহু লোকে বিভিন্ন সময়ত দুৰ্নীতিৰ কথা কয়, ঘৰ লাভ নকৰে, কিন্তু ডিচেম্বৰৰ 60,000 বিনামূলীয়া ঘৰ আৰু তাৰ পাছত 1,70,000 ঘৰ। আমাৰ লগত এক্সক্লুচিভ মন্তব্য আহি পৰিছে। মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰে এবাৰকৈ মই পৰ্যালোচনা কৰোঁ। বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা ফাইনেন্সে হওক বা ASLM হওক বা ষ্টুডেণ্ট চিভিল চাপ্লাই হওক, আৰু সেইটোৰ আধাৰত মই আজি আমাৰ দুটা ডিপাৰ্টমেণ্টৰ বিভিন্ন আঁচনিসমূহ মই পৰ্যালোচনা কৰিলোঁ। যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ, কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি সৰ্বমুঠ 20 লাখ ঘৰ যি আমাক আবণ্টন দিছিলে, সেই 20 লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে 19,41,000 ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 60,000 ঘৰ এতিয়া নিৰ্মাণৰত অৱস্থাত আছে। এই 60,000 ঘৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো আহ্বান জনাই টাৰ্গেট দি আহিছোঁ। আজিও মই টাৰ্গেট দিছোঁ ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে, সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই, প্ৰায় 800 ঘৰ কৰিবলগীয়া আছে। সমগ্ৰ অসমত 60,000ৰ ভিতৰত কম্পাৰেটিভলি পজিশ্যন ভাল। যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ, তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব, কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব সেই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ। অন্যথা এইটোও কৈছোঁ নিশ্চয় যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ কিমান আছিলে, আবণ্টিত ঘৰ প্ৰায় 21,000 আবণ্টিত ঘৰ যদি আমি ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মই জনাইছোঁ। তেওঁলোকে মানি লৈছে, তেওঁলোকে 2 মাহৰ ভিতৰত 1.5 মাহৰ ভিতৰত কৰি দিম বুলি কৈছে, আৰু মই ভাবোঁ এই 700 ঘৰ 1.5 মাহৰ ভিতৰত কৰিব পাৰিব। সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে। 3.5 বছৰত আমি প্ৰায় 15,40,000 ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমে এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক 1,70,000 ঘৰ নতুনকৈ আবণ্টন দিছে। সেইটোৰ ভিতৰতো প্ৰায়